উৰিয়ামঘাট বুলিয়ে নহয় অসমৰ সৰ্বত্ৰে সংৰক্ষিত বনাঞ্চল সত্ৰৰ মাটি চৰকাৰী মাটিত সন্দেহযুক্ত বাংলাদেশীৰ অবাধ বেদখল চলিছে আৰু এই বেদখল উচ্ছেদ হ'বই লাগিব। এতিয়া উৰিয়ামঘাটত বেদখল উচ্ছেদ কৰিব বুলি যুঁজা চলাৰ লগে লগে তাৰ পৰা বহু মানুহ নগাঁৱত আহি সোমাইছেহি। এতিয়া এই কথাটো সেইকাৰণে প্ৰতীয়মান হয় যে এইসকল লোক মূলতঃ ক'ৰ পৰা গৈছিলে, ঢিঙৰ পৰা ৰূপহীৰ পৰা নগাঁৱৰ পৰা এইসকল লোক তালৈ গৈছিল নেকি, সেই প্ৰশ্নটো প্ৰথমতে আহিছে। যদি ইয়াৰ পৰা গৈছিলে তেতিয়াহ'লে ইয়াত নিশ্চয় তেওঁলোকৰ এখন ঘৰ আছে, তেওঁলোক ভূমিহীন নহয়। ভূমিহীন যদি নহয় তেতিয়াহ'লে বেলেগ জিলাত ভূমি দখল কৰিবলৈ কিয় যায়? আৰু যদি তেওঁলোক ভূমিহীন, তেওঁলোক যদি নগাঁৱৰ নহয়, লাহৰীঘাটৰ নহয়, ঢিঙৰ নহয়, ৰূপহীৰ নহয়, তেতিয়াহ'লে তাৰ পৰা আহি ইয়াত সোমোৱাটো এটা নতুন বুজাৰ সৃষ্টি কৰিব। সেইকাৰণে আমি চৰকাৰক বাৰম্বাৰ কৈ আছোঁ যে অসমত য'তেই সংৰক্ষিত বনাঞ্চল চৰকাৰী মাটি সত্ৰৰ মাটিত অবৈধ সন্দেহযুক্ত বাংলাদেশীয়ে বেদখল কৰিছে, সন্দেহযুক্ত বাংলাদেশীসমূহক তাৰ পৰা উঠাব লাগে, উচ্ছেদ কৰিবই লাগিব। আৰু অসম চুক্তিৰ 10 নং দফাই স্পষ্টভাৱে প্ৰতিশ্ৰুতি দিছে যে অসমৰ চৰকাৰী ভূমিত অবৈধ বেদখল ৰোধ হ'ব লাগিব আৰু বেদখলকাৰীসকলক উচ্ছেদ কৰিব লাগিব। গতিকে বেদখল উচ্ছেদৰ প্ৰক্ৰিয়াটো চলি থাকিব লাগিব। আমাৰ স্পষ্ট দাবী, যিসকল বৈধ ভাৰতীয় নাগৰিক ভূমিহীন তেওঁলোকে চৰকাৰী নীতিৰ আধাৰত পুনৰ সংস্থাপন পাবই, সেইটো এটা নিয়ম। কিন্তু ভূমিহীন হ'ল বুলি য'তেই মন যায় যিমান পৰিমাণৰ মন যায় মাটি দখল কৰি বহি থাকিব, সেইটোতো কোনো নিয়ম হ'ব নোৱাৰে, সেইটো গ্ৰহণযোগ্য হ'ব নোৱাৰে। সেইকাৰণে আমি কৈছোঁ বৈধ ভাৰতীয় নাগৰিক যদি সঁচা অৰ্থত ভূমিহীন তেতিয়াহ'লে তেওঁলোকক চৰকাৰী নীতিৰ আধাৰত পুনৰ সংস্থাপন দিওঁতে চৰকাৰে এটা কথা মন কৰিব লাগে, যিখন জিলাৰ তেওঁলোকে ভূমি হেৰুৱাইছিলে সেইখন জিলাৰে চৰকাৰী মাটিত তেওঁলোকক সংস্থাপন দিব লাগে। এখন জিলাৰ পৰা আন এখন জিলালৈ গৈ জনগাঁথনি পৰিৱৰ্তন কৰাৰ সুযোগ দিব নাপায়। কাৰণ ইয়াত ভূমিৰ উচ্ছেদৰ গোটেই বিষয়টোত বেদখলৰ বিষয়টোত দুটা প্ৰশ্ন জড়িত হৈ আছে। এটা খিলঞ্জীয়া মানুহৰ ভূমিৰ অধিকাৰৰ প্ৰশ্ন, এটা হৈছে জনগাঁথনি পৰিৱৰ্তনৰ প্ৰশ্ন। ভূমি সংকুচিত হৈ আহি আছে এটা বিষয়। এই ধৰক 500টা পৰিয়াল ভূমিহীন বুলি এখন জিলাৰ পৰা আন এখন জিলালৈ গ'ল। 500টা পৰিয়াল মানে প্ৰায় 4000 মানুহ। তেওঁলোকৰ 4000 মানুহ এবছৰত গৈ এখন জিলাত বাহাৰ পাতিলেগৈ। তাৰপিছত লাহে লাহে প্ৰতি বছৰে মানুহ বাঢ়িবলৈ আৰম্ভ কৰিলে, নতুন মানুহ যাব আৰম্ভ হ'ল, থকাখিনিৰ বংশবৃদ্ধি হ'ল। 20 বছৰৰ পিছত সেই নতুন জেগাখনত 20,000ৰ পৰা 30,000 নতুন মানুহৰ সৃষ্টি হ'ল। এই 20,000ৰ পৰা 30,000 মানুহ যেতিয়া সৃষ্টি হ'ল, তেওঁলোকে এতিয়া নিৰ্ধাৰণ কৰিব পৰা হ'ল যে সেই সমষ্টিটোৰ বিধায়ক কোন হ'ব, কাৰণ তেওঁলোকে ভোটাধিকাৰ পায়। অৰ্থাৎ এই ধৰণেৰে আমাৰ ভূমিৰ অধিকাৰটোতো গৈয়ে আছে। খিলঞ্জীয়া মানুহে এটা সমষ্টিৰ পৰা নিজৰ বিধায়কজনো জিকাই পঠিয়াব নোৱাৰা এটা অৱস্থাৰ সৃষ্টি হৈছে। সেইকাৰণে চৰকাৰক দাবী জনাইছোঁ, ভূমিহীন বৈধ ভাৰতীয় নাগৰিকক যদি সংস্থাপন দিয়ে, যিখন জিলাত ভূমি হেৰুৱাইছে তাতেই সংস্থাপন দিব লাগে, বেলেগ জিলালৈ যোৱাৰ সুযোগ দিব নাপায়। আৰু যিসকলে নিজৰ এখন জিলাত ভূমি থকাৰ পিছতো আন জেগাত গৈ ভূমি দখল কৰিছে তেওঁলোককতো উচ্ছেদ কৰি তাৰ পৰা আঁতৰাই পঠিয়াব লাগে আৰু ভূমি দিয়াৰ কথা আহিবই নালাগে। ঠিক আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।